স্বাগতম জনাইছোঁ মই হেৰুলে নিউজ নেক্সট ওৱানৰ বিশেষ অনুষ্ঠান কথা বতৰা মাজত। কথা বতৰাত আজি আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী কৌতুক অভিনেতা, যিগৰাকী কৌতুক অভিনেতাই বিভিন্ন অনুষ্ঠান হওক বা ধাৰাবাহিকৰ যোগেৰে আপোনালোকক হাঁহিৰ খোৰাক দিছে। সেইগৰাকী আন কোনো নহয়, খেপন মামা আমাৰ মাজত উপস্থিত আছে। চুৰি কৰা নাই অ স্যাৰ এক খতৰনাক চুৰ আছে ই মোৰ পৰা ভাগিব খুজিছি হা মই সাইকেল পেলাই মই তাকে ধৰিছো স্যাৰ লাহে 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 নিহিলাবি মোক ডৰ লাগে একো নহয় বল বল अरे बाप रे बाप कितना मुश्किल में आई आसु नहीं नहीं अरे थोड़ा सा धीरे धीरे आना ए हिला हिली करले मोके डर लागे लह लह आ बाप रे बाप चिलो প্রথমে খেপন মামা আপনার আমার অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। नमस्कार খেপন মামাই আজি অনুষ্ঠানত কেৱল কৌতুক নকৰে, গীত গাব। তেখেতে খুব ধুনীয়া পেৰডি গীত গাব। যদি খেপন মামা আমি অনুষ্ঠানৰ আৰম্ভণিতে এটা পেৰডি গীতেৰে আৰম্ভ কৰিব পাৰোঁ, আৰম্ভণি পেৰডি গীতেৰে কৰিব বিচাৰিছোঁ। পেৰডি গীত এনেকুৱা আগতে গান আছিল অলপ বেলেগ ধৰণৰ আৰু এতিয়াৰ গান অলপ বেলেগ ধৰণৰ হৈ গৈছে, মানে শুনিবই নোৱাৰি। আগতে গান আছিল, মই বিৰাট ভাল পাওঁ কিছুমান গান, মই পেৰডি হেৰিতে গানটো গাম। গানটো এনেকুৱা মই গুৱাহাটী যাম মাই মই টকা কামাম অ মাই মই গুৱাহাটী যাম টকা কামাম লগৰ চলি গেছি মাই মোবাইল লৈছে অ মটৰ চাইকেল লৈ মাই ঘৰত আইছি অ সুখৰ বন্ধু দামা দামী অ দুখৰ বন্ধু নাই অ মাই মই গুৱাহাটী যাম হালৰ গৰু মাৰা গেল মাই মোৰ মাটি চন পৰে অ 6 বছৰে গলো মাই হাতীৰ নেজত ধৰি অ হাতী মাল্লা লাভ মোকে হাতে মাল্লা চৰ অ পদুমপুৰ চিংবা যাওঁতে পানী তাপলা পঠিল জগ মাই এগলা গলে বাদ দি মই আন্দোলনে কৰিম মাই মই আন্দোলনে কৰিম। ধন্যবাদ জনাইছোঁ খেপন মামা। আৰু বহু কথা জানিম আজি অনুষ্ঠানত, বহু কথা আপোনাৰ পৰা জানিবলগীয়া আছে। কেনেধৰণৰ পৰিকল্পনা আছে, আমি পৰিকল্পনাৰ বিষয়ে কথা পাতিম। তাৰ আগতে আপোনাৰ শৈশৱৰ কথাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। শৈশৱত আচলতে কেনেধৰণে ভাবিলে যে আপুনি কৌতুক অভিনয়ৰ জগতত আহিব, কেনেধৰণে ভাবিলে, সৰুত কেনেকুৱা আছিল? সৰুতে মই স্কুল লাইফত একক অভিনয় কৰিছিলোঁ স্কুলত। তাৰপাছত সৰু সুৰা কিছুমান ফাংচনত মই একক অভিনয় কৰিছিলোঁ, মই কেৰিকাচাৰ কৰিছিলোঁ। এনেকুৱা মই বিভিন্ন ধৰণৰ বিভিন্ন ভাষাৰ মই গীত গাইছিলোঁ আৰু বিভিন্ন পোক পৰুৱা জীৱ জন্তু পক্ষী মই এনেকুৱা শব্দ কৰিছিলোঁ, মিউজিকৰ শব্দ দিছিলোঁ। এনেকুৱা মই লাহে 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 মোৰ কোনো স্কুল নাছিল, মই বেলেগক চাইছিলোঁ আৰু বেলেগক মই ফ্ল' কৰি মই আজি ইমানখিনি আহিলোঁ। তাৰপাছত মই নিজে অডিঅ' কেছেট বনালোঁ, অডিঅ' কেছেটৰ পৰা মই এলবাম কেছেট বনালোঁ। মই দূৰদৰ্শনত আপোনাৰ এই ধাৰাবাহিক কৰিলোঁ আৰু তাৰপাছত মই আৰু এনেকুৱা কেইখনমান চিৰিয়েলত মই যোগদান কৰিলোঁ। মোৰ নিজৰ এখন চিৰিয়েল খেপন মামা, সেইখনো মই কৰিলোঁ। নিজৰ মানে কনচেপ্ট, নিজৰ মানে কাষ্টিং মানে এনেকুৱা কৰি কেনে মই এনেকুৱা চিৰিয়েলত মই হেৰি কৰিছোঁ। এতিয়া মই এনে জাষ্ট অফ হৈ আছোঁ, মোৰ অলপ নামাজৰ দিশে অলপ ক্ষতি হয় আৰু সেইকাৰণে মই অলপমান ষ্টপ ৰাখিছোঁ। আকৌ যদি মই কিবা এটা সুবিধা এনেকুৱা পাই যাওঁ কোনোবা চেনেলত, তেতিয়াহ'লে মই আকৌ ৰাইজৰ মাজত মই সোমাই যাম বুলি এটা হাঁহিৰ খোৰাক লৈ মই সেইটোৱে বিচাৰোঁ। ঐ কি হলো মনটো যে মাৰি পেলালি? এ মহি
মোৰ কি হৈছে মই একো ধৰিবই পৰা নাই। মই বুজি পাইছো দে, ইমানবোৰ মান সন্মান মৰম একেলগে যে পাইছ তই হজম কৰিবই পৰা নাই, গম পাইছ? ঐ অকাততকে বেছিকে পালে এনেকুৱা হয়ে দেচোন। ঐ এতিয়া মোৰ ফালেই চাচোন। তোৰ আকৌ কি হৈছে? তইতো ঠিকেই আছ। মোৰ কি হৈছে? এতিয়াতো ঠিকেই আছো, কিন্তু মানে আপুনি কেনেকৈ ভাবিলে অভিনয় জগতত বহু ধৰণৰ এনেকুৱা ধৰণৰ লাইন আছে, কৌতুকটো আপুনি কিয় বাছি ল'লে? কৌতুকটো মই এইকাৰণে ভাবি লৈছোঁ যে কৌতুক হাঁহিটো মানে প্ৰত্যেক ঘৰত আজি হাঁহিটো নাই। আজি গোটেই মানুহ প্ৰত্যেক ঘৰত আমি যাম, চব টেনশ্যন, চবেই টেনশ্যন, বাপেক মাক টেনশ্যন, ল'ৰা ছোৱালীৰ কাৰণে, ল'ৰা ছোৱালীৰ টেনশ্যন অমুকৰ কাৰণে। সেইকাৰণে প্ৰত্যেক ঘৰ এতিয়া টেনশ্যনত আছে। হাঁহি বোলা বস্তু এটা নাই যে হাঁহিলে যে ইমানখিনি এটা ভিটামিন পোৱা যায়, সেইটো মানুহে এতিয়া লোৱা নাই। হাঁহিটো গধূলি আৰু ৰাতিপুৱা যদি আমি হাঁহিব পাৰোঁ, আজি এটা ঘৰত যাওঁ, আজি এটা ঘৰত গ'লে পুতেকৰ হ'ল বেলেগ টিভি, ছোৱালীটোৰ হ'ল বেলেগ টিভি, ঘৈণীয়েকৰ বেলেগ টিভি, গিৰিয়েকৰ বেলেগ টিভি, কোনো কাৰোৰ লগত কোনো মিল নাই, হাঁহি নাই, এটা ফূৰ্তি নাই। আজি এনেকুৱা কাৰণে আজি সেইকাৰণে আমাৰ নিজৰ ভিতৰত মিল নাই। কৌতুক জগতত আপুনি ভাবে নেকি অসমীয়া সংগীত জগতত কৌতুকৰ আচলতে সমাদৰ কমিছে নেকি এতিয়া বৰ্তমান? মানে চৰকাৰৰ ফালৰ পৰা আপোনাৰ বিভিন্ন মঞ্চ কমি গৈছে নেকি? মঞ্চটো বাঢ়ি গৈছে, আমাৰ হাঁহিৰ খুৰাক মানুহ কমি গৈছে। কাৰণ আমি কোনো ফালৰ পৰাতো আমি একো নাপাওঁ। আজি কৌতুক বুলি ক'লে মঞ্চত গ'লে কৌতুকৰ কাৰণেহে মানুহ ৰখি থাকে, কিন্তু কৌতুকে লাষ্টত পায়। তোমালোকৰ লাষ্টত দিম, আপোনালোকে বহক, অমুক তমুক, পইচাৰ ক্ষেত্ৰতো কম। সেনেকুৱা ধৰণৰ কৌতুক চাবৰ কাৰণে প্ৰায় মঞ্চ, প্ৰায় টিভি, প্ৰায় চিৰিয়েল মানে কৌতুকৰ কাৰণেই বহে। আজিকালি হাঁহি বস্তুটো বৰ দৰকাৰ, হাঁহিটো নাইয়ে। হাঁহি নোহোৱাৰ কাৰণে আজি বিভিন্ন ধৰণৰ বেমাৰ ওলাইছে। আজি হাঁহি নাই, ফূৰ্তি নাই, সেইকাৰণে বিভিন্ন ধৰণৰ বেমাৰ মানুহৰ গাত সোমাইছে। তো হাঁহিটো বৰ দৰকাৰ, হাঁহিটো লাগিবই। আৰু কৌতুক সেনেকুৱা কমিছে, আগৰ কৌতুকমেন চব নাই। এতিয়া নতুন কৰি উঠি অহা যুৱক কিছুমান উঠিছে কৌতুক, কিন্তু মানে কৰিব পৰা নাই। সিহঁতে স্কুল পোৱা নাই, সিহঁতে এটা লাইন পোৱা নাই, এটা সুবিধা পোৱা নাই। সুবিধা পাব লাগিব। বৰ্তমান মানে অসমৰ ৰাইজে কি চাব পাব? আপোনাৰ পৰৱৰ্তী পৰিকল্পনা কেনেধৰণৰ বা কিবা নতুন ৰাইজক দিবলৈ প্ৰস্তুত কৰি আছে নেকি? নহয়, মইতো প্ৰস্তুতটো সদায় কৰোঁ। মই এক্টিং জগতত মই আছোঁ আৰু মানুহক এটা খোৰাক দিবৰ কাৰণে মই মানে ৰেডি, কিন্তু মই সেনেকুৱা এটা সুবিধা পাব লাগিব। মইতো সুবিধা পোৱা নাই যে এনেকুৱা এটা সুবিধা ভালকৈ পালে মই ৰাইজক আৰু মই নতুন কিছুমান মই বস্তু দিব পাৰিম। মোৰ বিভিন্ন ধৰণৰ ভাষা, বিভিন্ন ধৰণৰ গীত এনেকুৱাটো মোৰ আছে। মই অলপতে এটা পেৰডি গীত আৰু অলপতে মই এটা কৰিছিলোঁ। পেৰডি গীতটো এনেকুৱা মই হিন্দী সুৰত গাইছিলোঁ এনেকুৱাই। দুলাইন যদি শুনিব পাৰোঁ। পাৰিবা। গানটো এনেকুৱা আছে, এনেকৈ মদেকো চকুমে, এনেকৈ মদেকো চকুমে, তোমরা চকুমে শান্তি তৰা হে, তোমরা চকুমে শান্তি তৰা হে, চালে তোমরা চকুমে অন্তর বিকটা হায়, দেহা বিকটা হায়, তোমরা তো बदन में जादू धरा है, तुमरा तो बदन में जादू धरा है, देखने से अंतर कटा है। परिवर्तन नहीं गैसी
গৈছে কিছুমান অশ্লীল গীতে সংগীত জগতক আচলতে কলুষিত কৰি পেলাইছে, সেই ক্ষেত্ৰত আপুনি কি কয় বা আপুনি কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে? মইতো কি ক'ম সেইটো ৰাইজে ক'ব, আৰু মোৰ ফালৰ পৰা এইটো শব্দ কিছুমান চাই ল'ব লাগে, নামটো বিচাৰিব নালাগে যে মই এটা বেয়া শব্দ এটা সোমাই দিলোঁ গানটো মোৰ মানে হিট ছং হৈ যাব, সেইটো কোনো ক'ব নোৱাৰে। এটা বেয়া গান এটা বেয়াই, আৰু ভাল গান ভাল গানেই, বেয়াটোতো কেতিয়াতো ভাল হ'ব নোৱাৰে। এটা শব্দ তাতে সোমাই দিছে, তেখেতে ভাবিছে যে মই এনেকুৱা শব্দ সোমাই দিওঁ, মোৰতো ধৰা মানুহ কোনো নাই। এতিয়া তেখেতে নিজে নিজে ভাবিছে যে এনেকুৱা শব্দ দিলে মোৰ কি হ'ব, বেয়াটো বেয়াই আৰু ভালটো ভাই গানৰ মাজত মেছেজ দিয়া, মেছেজ হ'লে গানৰ মাজত মেছেজ দিব লাগিব। তাতে বেয়া এটা শব্দ সোমাই গানটো কিয় বেয়া কৰিলা, আৰু তোমাৰ ক্ৰেডিটটো কিয় বেয়া কৰিলা, তোমাৰতো ভাল হ'ব। সেইকাৰণে ভাল গান গাবা, ভাল কথা ক'বা, আৰু ভাল গানেদি ৰাইজক যেতিয়া আমেজ দিবা, যে ৰাইজে বা বুলি ক'ব, আৰু বেয়া বুলি কোৱাৰ লগে লগে ৰাইজে ক'ব বেয়া বেয়া বুলি, আৰু সেইটো কৰিব নালাগে। সেইটো মোৰ ফালৰ পৰা মই এইটো কওঁ যে এনেকুৱা বহুত ধৰণৰ গান নিজে লিখি, ভাল গান লোকগীত আছে, জিকিৰ বৰগীত, এনেকুৱা ওজাপালি, কিছুমান পেৰডি গীত, কিছুমান আধুনিক গীত, এনেকুৱা ধৰণৰ গাব লাগে যে এটা ৰাইজে মেছেজ পায়। মোৰ এইটো কথা। নিশ্চয়কৈ। আৰু আপোনাৰ যিহেতু বহুতো অভিনেতা, আপোনাৰ এটা কথা আমি জানিব বিচাৰিম যে আপোনালোকে ৰাইজক হাঁহি উঠায়, হাঁহি খোৰাক দিব লাগে, এনেকুৱা মুহূৰ্ত আহিছেনে যি মুহূৰ্তত আপুনি হয়তো দুখত আছে, সেই মুহূৰ্তত আপুনি অনুষ্ঠান কৰিব গৈছে, অনুষ্ঠানত আপুনি আনক হহাবলগীয়া আছে, কিন্তু আপুনি অন্তৰত কান্দি আছে, এনেকুৱা মুহূৰ্ত কেতিয়াবা হৈছে নেকি? হৈছে। তাৰমানে যিসকল অভিনেতা কমেডি কৰে তেখেতসকলৰ সদায় টেনশ্যন, সদায় দুখ, আৰু দুখ যাৰ নাই সি কমেডি কৰিব নোৱাৰে। যাৰ টেনশ্যন বেছি সিহে কমেডি কৰিব পাৰিব, আৰু যাৰ সুখ বেছি সি কমেডি কৰিব নোৱাৰে। কমেডি কৰিলে গম পায় যে ইয়াৰ সুখ আছে, আৰু যিবোৰ মানে টেনশ্যনত থাকে সিহঁতে অভিনয় কৰি মানুহক হহাব, কিন্তু সিহঁতৰ দিলটো কান্দে, সিহঁতৰ দিলটো কান্দিবই, আৰু মানুহক হহাই কেনে হাঁহিবলৈ চেষ্টা কৰে অন্তৰে, মুখত হাঁহিলে নহ'ব। কিন্তু এই কৌতুকমেনসকলৰ বা অভিনয় যিবিলাক কমেডি কৰে সিহঁতৰ সদায় টেনশ্যন যে কি হ'ব কি নহ'ব, মই আজি এনেকুৱা হাঁহাম, মইতো দুখতে আছোঁ, সেনেকুৱা দুখৰ চিন্তাত থাকে, সেইকাৰণে হাঁহাব পাৰে। নিশ্চয়কৈ। আৰু যদি এটা পেৰডি গান শুনি ল'ব পাৰোঁ, পাৰিব যদি আছে? পাৰিবা। পেৰডি এনেকুৱা আছে, মই এনেকৈ গাই থাকোঁ। মই মানে এটা জুবিনৰো মই এটা পেৰডি গান এটা কৰিছিলোঁ, এইটো মই ভাবিছোঁ এবাৰ এটা অভিনয় মই কৰিম মোৰ ৱাইফৰ ওপৰত। মোৰ ল'ৰা ছোৱালী গাঁৱত থাকে, আৰু মই ল'ৰা ছোৱালী মোৰ গাঁৱৰ পৰা মই গুৱাহাটীলৈ থ'লোঁ, মোৰ ছোৱালী এজনী ল'ৰা দুজন মই গুৱাহাটীত থৈ এদিন মই খবৰ ল'ব আহিলোঁ, মানে বাচ্চাকেইটা মই খবৰ লৈ ঘৰলৈ যাওঁ। তাৰ পাছত মোৰ ৱাইফে মোৰ সোধে তই আহিলি, অহাৰ পাছত মোক সোধে ছোৱালীকেইটাক লগ পালি না, মই ছেলে পাইছোঁ, ঘটনা বৰ সাংঘাতিক, তই একো কথা নকবি। সেইটো সুৰত মই এটা গান এটা জুবিনৰ গাইছিলোঁ। অমূৰে ছোৱালীৰ মাক, অমূৰে ছোৱালীৰ মাক, একো কথা নুসুধিবি মনে মনে থাক। অমূৰে ছোৱালীৰ মাক, একো কথা নুসুধিবি মনে মনে থাক। অমূৰে ছোৱালীৰ মাক, বাহিৰত বানৰি কাটা গেছি না। ডাঙাৰা পাতুৱে দেন্দ্ৰে কাটা খাই পৰি থাকে শ্ৰীলংকাই। মাজুৱা পাতুৱে পকেট মাৰে ভাই, তাকো পুলিচে লৈ যায়। মাজুৱা পিতুৰ কথানো কিনো কম, এটা চলিৰ লগত বাইকত উঠি যায়। অমূৰে চলিৰ মাক, বাহিৰত বানৰি কাটা গেছি না। অমূৰে চলিৰ মাক, বাহিৰত বানৰি কাটা গেছি না। এতিয়া হঠাতে গাব নোৱাৰি, তথাপিতো মানে গাইছোঁ আৰু চাই কেনে গালে ভাল লাগিব। ভাল লাগিছে, খুব ধুনীয়া। আৰু আপোনাৰ ব্যক্তিগত জীৱনলৈ আহিছোঁ, আপুনি আচলতে শিক্ষা জীৱন পাৰ কৰিছিলে, কেনেধৰণে কৌতুক শিকিছিলে বা কাৰ পৰা অনুপ্ৰেৰণা পাইছিলে? না, কৌতুকটো মই মানে মানুহক মই ফ'ল' কৰোঁ। কাৰ আপুনি কৰোঁ মানে মানুহ ৰাস্তা ঘাটে যিবোৰ মানুহ যায়, স্কালা ঠেলাৱালা
এই যে মানে গাখীৰৱালা নেপালী অমুক চব্জিৱালা মানে এইবোৰ মানুহক মই খুব চাওঁ সেইবোৰ মানুহক চাওঁ যে মানুহজনে কেনেকুৱা ধৰণৰ কথা পাতিছে কেনেকুৱা ধৰণৰ দুখত কথা পাতিলে তে সেনেকুৱা ধৰণৰ মই চাই মই নিজে এটা আয়ত্ব কৰোঁ যে এই বস্তুটো যদি মই কৰিব পাৰোঁ ভাল লাগিব জানো তে সেনেকুৱা ধৰণৰ মই চাওঁ এটা অন্ধভোগীৰে এটাই মানে পইচা দুটুৰা বজাই কেনে পইচা কালেকশ্যন কৰিছে মই সিহঁতকো চাওঁ যে এইটো অভিনয়টো মই কৰিব পাৰিম এই নেপালীজনে গাখীৰ দিছে এই নেপালী অভিনয়টো মই কৰিব পাৰিম মই চেষ্টা কৰোঁ চেষ্টা কৰাৰ পাছত মই অলপমান ঘৰত অকলে যে প্ৰেক্টিছ কৰোঁ সেই বস্তুটো আহে নিশ্চয়কৈ আপোনাৰ আমি অভিনয় দেখিছিলোঁ হিন্দী আৰু অসমীয়া মিক্স কৰি আপুনি কিছুমান কৌতুক কৰে কেপম মামাতে হওক বা বিভিন্ন আমি চিৰিয়েলত দেখিছিলোঁ তেনেকুৱা যদি এটা আমি শেষত কৰিব পাওঁ তেনেকুৱা ভাল লাগিব মই এতিয়া ধন্যবাদ কাকেৰে মই কৈছিলোঁ হেৰি কি কয় লালুকিকে মা কি হ'ল মোৰ ৱাইফে মাত দিছে ক'লে এটা কাম কৰিবি আজিতো মোৰ বন্ধু আহিব অফিচৰ পৰা মোৰ বন্ধু আহিব 4-5টা মান মোৰ ঘৰমে চাহ খাব কাৰণে আহিব এটা কাম কৰিবি আমাৰ ঘৰত যে যিমান কাপ প্লেট আছে চব লুকাই থবি তো ৱাইফে সুধিছে আৰে আলহী আহিব নতুন কাপ প্লেট লুকাই থবি আৰে মই যি কৈছোঁ তাকে শুন নহয় লুকাই কিয় থম আৰে লুকাই থবি যি মানুহ আহিব চাহ খাব কাৰণে গম পাব মই এই অফিচৰ পৰা কাপ প্লেট আনা বুলি ধন্যবাদ আৰু আমি অনুষ্ঠান এইখিনিতে সামৰিব লাগিব আপোনাৰ এইখিনি সময় দিলে তাৰ বাবে আমি নিউজ নেক্সট 1ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক আছে ময়ো ধন্যবাদ জনালোঁ যে আপোনালোকে আহি মোৰ পৰা যিখিনি কথা ল'লে মই ভাগ্যৱান আৰু ভৱিষ্যতে যেন আকৌ মই ৰিহাৰ্চলটো নাই তথাপিতো মই অলপমান ৰিহাৰ্চলত বহি কিছুমান বস্তু যেন মই আৰু দিব পাৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ কেপম এইখিনিতে দৰ্শকসকল আমি অনুষ্ঠান সামৰিব লাগিব আমি অনুষ্ঠান সামৰিব লৈছোঁ আৰু লগতে কৈ থৈ দিম যে আমাৰ ইউটিউব চেনেল নিউজ নেক্সট 1 আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু বিভিন্ন অনুষ্ঠান আপোনালোকে চাবলৈ সক্ষম হ'ব লগতে আমাৰ ৱেবছাইট আছে ৱেবছাইটত ভিজিট কৰক www.newsnext1 আপোনালোকে এবাৰ ভিজিট কৰক আৰু দেশ বিদেশৰ বিভিন্ন বা বাতৰি বিতংভাৱে পাওক আৰু আমাৰ ইয়াৰ উপৰিও আমাৰ ফেচবুকত পেজ আছে www.newsnext1.com পেজত আপোনালোকে জইন হওক আৰু দেশ বিদেশৰ যি সৰু ডাঙৰ খবৰ আপোনালোকে হাতৰ মুঠিতে পাব কথা বতৰা অনুষ্ঠানৰ পৰা মই হিৰুলে বিদায় লৈছোঁ ধন্যবাদ